নমস্কাৰ সকলোকে চাকৰি সম্বন্ধীয় আনটা খুবই গুৰুত্বপূৰ্ণ খবৰ আপোনাক দিব লৈছো আজি আৰু হেতু প্ৰকাশ পাইছে এপিএসসি ৰ পৰা ইতিমধ্যে ওলাইছে আৰু পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট টোটাল পোষ্ট আছে দিছে 187 আৰু ইয়াত ক্যাটাগৰি ওয়াইজ ভাগ কৰি থোৱা আছে এটা আপুনি দেখিছে আৰু ফাৰ্স্ট আছে আপোনালোকে দেখিছে যে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল tar open category che 85 ta total post aru tar 25 ta reserved for women aru OBC MOBC ase 32 ta total aru tar 10 ta reserved for women reserved for three types in Adivasi ase 6 ta tar eta reserved for women SC ase 10 ta tar 3 ta reserved for women ST plains ase 20 ta tar 7 ta reserved for women ST hills ase 9 ta 13 ta reserved for women total post 160 আৰু তাৰে 48 টা হৈছে reserved for women আৰু PWD ক্ষেত্ৰত আছে তেওঁলোকৰ 9 টা আৰু ইয়াত কোন সকলে এপ্লাই কৰিব পাৰিব টাইপ অফ ডিসেবিলিটি deaf and hard of hearing এদিছে locomotors আৰু ex servicemenৰ ক্ষেত্ৰত আছে 9 টা নেক্সট is junior engineer মেকানিক্যালৰ ক্ষেত্ৰত আছে open category 4 টা তাৰে এটা reserved for women এদিছে আৰু OBC MOBC আছে দুটা and next আছে আপোনালোক আদিবাসী আছে আদিবাসী এন্টি টাইপস আছে এটা SC আছে এটা ST plains আছে দুটা total post 10 টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন তেনেকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেলৰ ক্ষেত্ৰটো 10 টা পোষ্ট total তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন and জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰটো আছে 7 টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন